জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামৰ ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে তেওঁৰ পিতৃ মাতৃৰ বিয়োগ হোৱাৰ বাবে তেওঁৰ বুঢ়ী মাক খেৰসুঁতীয়ে তেওঁক তুলি তালি ডাঙৰ কৰে। শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ কাল ভাৰতৰ নানা ঠাই আৰু নানা তীৰ্থস্থান ভ্ৰমণ কৰি আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন ধৰণৰ অসমত সত্ৰসমূহৰ প্ৰতিষ্ঠা কৰে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱে বহুতো পুথি ৰচনা কৰিছিল, তাৰ ভিতৰত কীৰ্তন ঘোষা, ৰুক্মিণী হৰণ আদিয়ে প্ৰধান। শ্ৰীমন্ত শংকৰদেৱৰ 23 আগষ্ট 1568 চনত কোচবিহাৰত দেহাৱসান হয়। ধন্যবাদ।